নমস্কাৰ, মই ডক্টৰ কমল ৰাজখোৱা। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ। সেই বিষয়টো হ'ল এপিলেপচি এণ্ড ইটছ ফাৰ্ষ্ট এড, অৰ্থাৎ মৃগী ৰোগ আৰু ইয়াৰ প্ৰাথমিক সাহায্য। মৃগী ৰোগ স্নায়ুবিক ৰোগ, য'ত ব্ৰেইনৰ অস্বাভাৱিক কাৰণে বাৰম্বাৰ চিজাৰ হয়। প্ৰতি চিজাৰ একেধৰণৰ নহয়। কিছুমান চিজাৰ হাত ভৰি লৰাই মেলি পেচেণ্ট আনকনচিয়াছ হৈ যায়, কিছুমান হঠাতে আনকনচিয়াছ হৈ যায়, আৰু কিছুমানে অস্বাভাৱিক বিহেভিয়াৰ কৰে, আৰু কিছুমানে অল্টাৰ্ড চেঞ্চুৰিয়াম বুলি কওঁ, হঠাৎ অল্টাৰ্ড বিহেভিয়াৰ কনচিয়াছ লেভেলটো আঁতৰি যায়। ইয়াত আমি ডিছকাছ কৰিবলৈ আহিছোঁ এই এনেকুৱা ধৰণৰ এক্টিভিটি হ'লে কি কৰিব, আমি সাধাৰণতে কি কৰিব লাগে। প্ৰথমতে এনেকুৱা চিজাৰ হোৱা ৰোগীক প্ৰথমতে তেখেতক এটা ছেফ ছাইড চাই পেলাই শুৱাই দিব লাগে, আৰু তেখেতৰ ওচৰে পাজৰে থকা ইনজুৰি হ'ব পৰা বস্তুবোৰ যেনেকৈ চুৰিয়ে হওক, কিবা জোঙা বস্তুৱে হওক, সেইবোৰ আঁতৰাই দিব লাগে, আৰু শিলগুটিবোৰ আঁতৰাই দিব লাগে। তাৰপিছতে তেখেতে পিন্ধি থকা কাপোৰ যদি টাইট হৈ আছে সেইবোৰ অলপ লুজ কৰি দিব লাগে। পিন্ধি থকা বেল্ট যদি টাইট হৈ আছে সেইবোৰ অলপ লুজ কৰি দিব লাগে, যাতে তেখেতে ইজিলি উশাহ ল'ব পাৰে আৰু অক্সিজেন ছাপ্লাই পায়। আমি ওচৰে পাজৰে থকা মানুহখিনিয়ে ভিৰ কৰিব নালাগে, যাতে তেখেতে ফ্ৰীলি অক্সিজেন পায়। আৰু তেখেতক সোঁ ছাইডত বা বাওঁ ছাইডত কাটি কৰি দিব লাগে, যাতে মুখত থকা তেখেতৰ চিক্ৰেশ্যনবোৰ ওলাই আহে, আৰু সেইবোৰ যাতে বুকুলৈ সোমাই নগৈ তেখেতৰ উশাহ লোৱাত অসুবিধা কৰে, অসুবিধা যদি কৰিব নোৱাৰে। আমি যদি এনেকৈ চিজাৰ হৈ থাকে, আমি টাইমটো বেছি ইম্পৰ্টেণ্ট ফেক্টৰ। টাইমটো যদি 5 মিনিট বা তাতোতকৈ বেছি হয়, তেতিয়াহ'লে লগে লগে চিকিৎসকৰ সহায় ল'ব লাগে, আৰু নহ'লে ৰোগীজনক লৈ পেলাই চিকিৎসালয় যিমান পাৰি সোনকালে তেখেতক লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ সচেতনতা আৰু সহানুভূতিয়ে ৰোগীৰ নৰ্মেল লাইফ কটোৱাত হেল্প কৰিব পাৰে। আমি এনেকুৱা ৰোগী দেখিলে সদায় সহায়ৰ হাত আগবঢ়াব লাগে। আমি এতিয়া এই বিষয়ে কি কৰণীয় থাকে চিজাৰৰ ক্ষেত্ৰত, সেইখিনি আমি 3D ভিডিঅ'ৰ দ্বাৰা আৰু অতিকৈ সোনকালে বুজিবলৈ চেষ্টা কৰোঁ। আহক। নমস্কাৰ। মৃগীৰোগ হৈছে স্নায়ুজনিত অৱস্থা, যাৰ বৈশিষ্ট্য হৈছে পুনৰাবৃত্তিমূলক চিজাৰ। চিজাৰ অহা কোনো ব্যক্তিৰ সন্মুখীন হোৱাটো আতংকজনক হ'ব পাৰে, কিন্তু সঠিক পদক্ষেপে চিজাৰ অহা ব্যক্তিৰ সুৰক্ষা সুনিশ্চিত কৰে। এই ভিডিঅ'টোৱে আপোনাক পৰিস্থিতি কেনেকৈ ফলপ্ৰসূভাৱে চম্ভালিব পাৰি তাৰ বিষয়ে পথ প্ৰদৰ্শন কৰিব। ৰোগীয়ে দেহত হঠাতে আৰু বাৰে বাৰে অনিয়ন্ত্ৰিত জোকাৰণি অনুভৱ কৰা অৱস্থাকে মৃগীৰোগ বুলি কোৱা হয়। মগজুত হোৱা বৈদ্যুতিক বিঘিনিৰ বাবে এনে হয়। ৰোগীজনক আঘাতৰ পৰা ৰক্ষা কৰাটো আপোনাৰ প্ৰধান কৰ্তব্য। ৰোগীজন যদি থিয় হৈ আছে নতুবা বহি আছে, তেওঁক ধীৰে ধীৰে মজিয়ালৈ নমাই আনক। চিজাৰ অহা সময়ত ৰোগীজনে আঘাতপ্ৰাপ্ত হ'ব পৰা যিকোনো কঠিন আৰু জোঙা বস্তু তেওঁৰ কাষৰ পৰা আঁতৰাই ৰাখক। মজিয়াত পৰি খুন্দা খোৱাৰ পৰা ৰক্ষা পাবলৈ গাড়ী বা ভাঁজ কৰা জেকেটৰ দৰে কোমল আৰু সমান বস্তু ৰোগীজনৰ মূৰৰ তলত ৰাখক। চিজাৰ বাঢ়ি যোৱাৰ লগে লগে যদি সম্ভৱ হয়, ব্যক্তিজনক লাহে লাহে তলমূৰ কৰাই দিব লাগে। এনে কৰিলে তেওঁলোকৰ বায়ুপথ মুক্ত হৈ পৰে, ফলত বমি বা লেলাউটি সহজে ওলাই যায়। চিজাৰৰ সময় নিৰ্ধাৰণ কৰাটো গুৰুত্বপূৰ্ণ। চিজাৰ কেতিয়া আৰম্ভ হয় আৰু কিমান সময়লৈকে থাকে সেয়া লক্ষ্য কৰক। এই তথ্য চিকিৎসকৰ বাবে অতি গুৰুত্বপূৰ্ণ। চিজাৰৰ সময়ত কিছুমান বিশেষ কাম কৰা উচিত নহয়। ব্যক্তিজনৰ মুখত কোনো বস্তু নভৰাব।
পুৰণিকলীয়া বিশ্বাসৰ বিপৰীতে এনে কৰিলে ব্যক্তিজনে দাঁত আৰু দাঁতৰ পাৰিত আঘাত পাব পাৰে আৰু তেওঁৰ বায়ুপথ বাধাপ্ৰাপ্ত হ'ব পাৰে। তদুপৰি তেওঁলোকৰ দেহৰ সঞ্চালন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব। চিজাৰ স্বাভাৱিক গতিত আহিবলৈ দিয়ক, কিন্তু তেওঁলোকক বিপদমুক্ত কৰিবলৈ চেষ্টা কৰক। ব্যক্তিজন সম্পূৰ্ণ সুস্থ নোহোৱালৈকে কোনো ধৰণৰ খাদ্য-পানীয়ৰ ব্যৱস্থা নকৰিব। চিজাৰ বন্ধ নোহোৱালৈকে আৰু তেওঁলোকে সম্পূৰ্ণ চেতনা ঘূৰাই পোৱালৈকে ব্যক্তিজনৰ লগত থাকক। চিজাৰ অহাৰ পাছত ব্যক্তিজন বিভ্ৰান্ত হ'ব পাৰে নতুবা তেওঁৰ টোপনি আহিব পাৰে। শান্তভাৱে কথা কওক আৰু তেওঁলোকক আশ্বস্ত কৰক। জৰুৰীকালীন চিকিৎসাৰ সহায়ৰ বাবে কেতিয়া ফোন কৰিব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয়। যদি চিজাৰ 5 মিনিটতকৈ বেছি সময় থাকে, যদি ব্যক্তিজনে মাজত সাৰ নোপোৱাকৈ বাৰে বাৰে চিজাৰ কৰে, চিজাৰৰ সময়ত আঘাতপ্ৰাপ্ত হয়, পিছত উশাহ লোৱাত অসুবিধা হয়, বা এইটো তেওঁলোকৰ প্ৰথম জনা চিজাৰ হয়, তেন্তে তৎক্ষণাত সহায় লওক। এই সহজ পদক্ষেপসমূহ বুজিলে আপুনি মৃগীৰোগী চিজাৰৰ সন্মুখীন হোৱা কোনোবা এজনক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব পাৰে। অৱগত থাকক আৰু মনত ৰাখিব, আপোনাৰ শান্ত আৰু অৱগত কাৰ্যৰ প্ৰকৃততে পৰিৱৰ্তন আনিব পাৰে।